মোর ক'বলগীয়া এইখিনি আমাৰ দলৰ সুপ্ৰিমো হজরত মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত আমাৰ AIDFৰ জিলা কমিটি নতুনকৈ ফৰ্মেশ্যন হ'ল, চেণ্ট্ৰেল কমিটিও হ'ল। এতিয়া BTR এৰিয়াত আমি কোকৰাঝাৰ জিলা কমিটি হিচাপে 4টা সমষ্টিক লৈ এটা জিলা কমিটি আজি ইয়াত গঠন কৰিলোঁ। দ্বিতীয়তে আমাৰ সেকেন্ড কাৰ্যসূচী আছে গোসাইগাঁও জিলা কমিটি আৰু এটা বিধানসভা সমষ্টি লৈ আমি গঠন কৰিম। যেহেতু BTR নিৰ্বাচন 2025 চনত আৰম্ভ হ'ব আৰু 2026 চনৰ এপ্ৰিল মাহত আমাৰ বিধানসভাৰ নিৰ্বাচন হ'ব। আফটাৰ ডেলিমিটেশ্যন যি ভোট ৰেচিঅ' তাতে আমাৰ UDFৰ ভাল ফল হ'ব বুলি আমি দলক এতিয়াৰ পৰা সাংগঠনিকভাৱে শক্তিশালী কৰাৰ কাৰণে জিলা কমিটিবিলাক বনাই আছোঁ আৰু নিশ্চয় দল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী হ'ব। ইতিমধ্যে বিভিন্ন মহলত চৰ্চা উঠিছে যে UDFৰ বৰ্তমান ভেটি নাই, কংগ্ৰেছৰ উত্থান চলি আছে, এই ক্ষেত্ৰত কি ক'ব? কংগ্ৰেছৰ উত্থান যদি কোনোবাই কয়, 2 দিন আগত হয়তো কৈছিল, যোৱাকালিৰ ৰিজাল্টৰ পৰা আপোনালোক লক্ষ্য কৰিব, মই গোটেই অসমৰ জনসাধাৰণৰ হকে কৈছোঁ, কথাষাৰ মন কৰিবলগীয়া। বিধানসভা উপনিৰ্বাচন 5টা সমষ্টিত হ'ল, আমি এটাতো কেণ্ডিডেট নিদিলোঁ। য'ত 65% মুছলিম ভোট আছিল চামগুৰি সমষ্টিত, আমাৰ কেণ্ডিডেট 2জন ডক্টৰ ওলাইছে, ভাল কেণ্ডিডেট দিলে আমি কণ্টেষ্ট কৰিব পাৰিলোঁ হয়। যেহেতু BJP সাম্প্ৰদায়িক শক্তি, BJPক বিদায় দিয়া স্বাৰ্থত আমি কোনো কেণ্ডিডেট নিদিলোঁ, তাৰপিছতো কংগ্ৰেছ তাত দেখিব নোৱাৰিলে। আৰু আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা, তেখেত প্ৰতিদ্বন্দ্বিতা কৰি 26,000 ভোটত মুখ থেকেচা খাবলগীয়া হ'ল। সেইবুলিত একেটা অৱস্থাই হ'ল, আপোনাৰ বঙাইগাঁৱত একেটা অৱস্থা হ'ল, বিহালীত একেটাই অৱস্থা হ'ল, ধলাইতো সেম একেই অৱস্থা। কংগ্ৰেছৰ উত্থান ক'ত আছে? আজি বিৰোধী দল বুলিলে কোন বুজায়? আমাৰ এতিয়াও 15জন MLA বিধায়ক আছে আৰু আমাৰ গোটেই অসমত জিলা কমিটি আছে, পঞ্চায়ত লেভেল আছে, VCDC আছে। আমি য'ত কণ্টেষ্ট কৰা নাই, আমি কেণ্ডিডেট নিদিয়াৰ পিছতো কংগ্ৰেছে মুখ থেকেচা খালে আৰু কংগ্ৰেছৰ উত্থান ক'ত আছে? BTCত আপোনালোকে নিৰ্বাচন খেলিব বুলি কৈ আছে, কংগ্ৰেছে ইয়াত আহি আপোনালোকৰ হেঙাৰ হিচাপে থিয় নহ'ব নেকি? নিশ্চয় ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ থাকিব, BPF থাকিব, UPPL থাকিব, BJP থাকিব, আমিও AIDFৰ লগত সমানে প্ৰতিনিধিত্ব কৰিম। আৰু ইয়াত আমাৰ ইয়াৰ আগত যিটো হৈছিল MCLA ইলেকশ্যন, সেইটোত আমাৰ 4টা কেণ্ডিডেট AIDFৰ পৰা জিকিছিল। এইবাৰ আমি আশা কৰোঁ, যেহেতু কংগ্ৰেছৰ ভেটি খহিব ধৰিছে, BJPও ইয়াত UPPL আৰু BPF এটা মত প্ৰকাশ কৰিছে, BJP অকলে খেলাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। BJP অকলে BTRৰ গভৰ্ণমেণ্ট কৰিব বুলি তেখেতসকলে নিৰ্বাচনত মোৰ যিমানখিনি কেলকুলেশ্যন মই জানো, তো BJP অকলে খেলিব, ইয়াত মিত্ৰতাত নেখেলে। যদি তাৰপিছত দেখা যায় তেতিয়া UPPLক ল'ব নে BPFক ল'ব, এইটো পিছত সিদ্ধান্ত ল'ব। সেই সুযোগত আমাৰ এটা চান্স থাকিব। আমি যেহেতু এটা ৰাজনৈতিক দল, আমিও নিশ্চয় ইয়াত কণ্টেষ্ট কৰিম, ইয়াত আৰু কোনো কথা নাই। আপোনালোকে কাৰো লগত মিত্ৰতা কৰাৰ সম্ভাৱনা আছে? এতিয়াও আমালৈ কোনো প্ৰস্তাৱ নাই, বহুত দেৰি আছে। হয়তো ইলেকশ্যন চাপিলে যেতিয়া কুচকাৱাজ আৰম্ভ হ'ব, আমাৰ দললৈ প্ৰস্তাৱ যদি আহে, তেতিয়া আমাৰ দলে সিদ্ধান্ত ল'ব। এতিয়ালৈকে অহা নাই। যিমান দিনলৈকে নাহে আৰু আহিলেও আমি আমাৰ ইয়াৰ সংগঠন শক্তিশালী কৰিম। যদি মিত্ৰতা হয় তথাপিও কৰিব লাগিব, নহ'লেও আমি কৰিব লাগিব। খালি মোৰ এইখিনি আৰু এটা কথা, কংগ্ৰেছৰ যিখিনি দুমুখীয়া নীতি, এই নীতিত অসমৰ মানুহ কেতিয়াও কংগ্ৰেছক মানি নলয়। কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে। BJPও সাম্প্ৰদায়িক শক্তি আৰু কংগ্ৰেছক আজি ছেডলিত কংগ্ৰেছৰ কোনো ভেটি নাই, তাত কিয় কংগ্ৰেছে কেণ্ডিডেট দিব লাগে? যদি মিত্ৰ দলক এৰি দিলে হয়, BPFক দিয়ক, বেলেগ দলক দিয়ক, তেতিয়াহ'লে BJPক পৰাভূত কৰা সম্ভৱ হ'লে হয়। গতিকে কংগ্ৰেছে BJPৰ B টিম, A টিম গোটেইখিনি হৈ কাম কৰি আছে। BJPৰ পৰা পইচা লৈ গোটেইখিনি টিকেট ডিষ্ট্ৰিবিউট হৈ আছে। এইখিনি অসমৰ জনসাধাৰণে ইতিমধ্যে গম পাইছে, অনাগত দিনত আৰু স্পষ্ট হৈ যাব। BTC নিৰ্বাচন আহি আছে, আপোনালোকৰ এই আগন্তুক নিৰ্বাচনত মূল ইছ্যুটো কি হ'ব? আমাৰ আগন্তুক নিৰ্বাচনত ইছ্যু হ'ব BJP বিৰুদ্ধে বিভিন্ন সাম্প্ৰদায়িক কথা বাৰ্তা। আটাইতকৈ বেছি হ'ল বেকাৰত্ব, চাকৰি নাই, মূল্য বৃদ্ধি। আমি আজ 15-16 হাজাৰ টকা হ'লে সংসাৰ চলাবলৈ পাইছিলোঁ, এতিয়া আমাক 40,000-ৰ পৰা 60,000 টকা লাগে। 500 গুণ মূল্যবৃদ্ধি হৈছে, দুৰ্নীতি হৈছে, প্ৰত্যেকটো বিভাগতে এনেকুৱা দুৰ্নীতি আপুনি চিন্তা কৰিব নোৱাৰে। এইবিলাক আমাৰ মূল ইছ্যু BJPৰ বিৰুদ্ধে। আৰু কংগ্ৰেছ বিগত দিনত 56 বছৰ শাসন কৰি মাইনৰিটিৰ কাৰণে একো কৰিব নোৱাৰিল, এইটোৱে আমাৰ মূল ইছ্যু হ'ব। চাওক, আজি কোকৰাঝাৰ জিলা AIDF দলৰ এক শক্তিশালী সমিতি গঠন কৰা হ'ল। সমিতিৰ দায়িত্ব সভাপতি হিচাপে মোক দিয়ে। লগতে আজি এইখিনি বস্তু এটা ক্লিয়াৰ হৈছোঁ যে আজি আমাৰ এই সমষ্টিখনত
আমাৰ ইয়াৰডপ দলৰ দৰকাৰ আছে। ইয়াৰডপ দলৰ যি ধৰণে আজি আপোনালোকে সকলোৱে দেখা পাইছে, ইয়াৰডপ ৰাইজে যিটো সাৱৰি লৈছে আৰু ৰাইজে যিটো মানে আকলি লৈছে, তাৰ কাৰণে এই ফকিৰামবাসীৰ লগতে আমি কোকৰাঝাৰ জিলা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক যি দায়িত্ব দিছে, দলে যে বিশ্বাস কৰি মোক দায়িত্ব দিছে, আৰু ময়ো এজন সাধাৰণ সৈনিক হিচাপে ইয়াৰডপ দলত যুঁজি যাম। আগন্তুক দিনত এই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 12খন সমষ্টি আছে। এই 12খন সমষ্টিৰ ভিতৰত কমচে কম আমি 3ৰ পৰা 4খন চিট নিশ্চয় জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ। নিশ্চয় আমি 100% আমি এইবাৰ চিয়'ৰ যে আমি এইবাৰ ইয়াৰডপ দলে এইবাৰ জয় নিশ্চয় কৰিম। মানে আমাৰ পৰিকল্পনা এটা, আমি ড'ৰ টু ড'ৰ মানুহৰ ওচৰত যাম। আমাৰ আগত যিটো মানে দলত যিটো শক্তিশালী আছে, তাতকৈ 3 গুণ বেছি হৈছে আমি এতিয়া শক্তিশালী। এতিয়া আমি আঞ্চলিকৰ পৰা বুথলৈকে আমি অলৰেডি সমিতি গঠন কৰা হৈ গৈছে। আমি ড'ৰ টু ড'ৰ আমি মানুহৰ ওচৰত গৈ পেলাই আমি আমাৰ নিজৰ কথাখিনি আমি দাঙি ধৰিম।